My dear student, a very very good morning. আশা কৰো সবে ভালে আছা পঢ়ি আছা না নাই পিছৰখিনি কালি ৰুট মেপ কোনটো দিছিলো যিমানখিনি কৰাও এইখিনি একবাৰ গৈ মেইন বহিখনত যোনটো উঠাবা হেতু একবাৰ ভালকে কৰিবা হৈ যাব আৰু পিছৰখিনি লাহে লাহে ৰিভিজন কৰি থাকা হল কিমানখিনি পঢ়িছিলো 8.3 কালিলৈকে ফিনিশ কৰিছিলো অলপ বাকি আছিল না নাই ভিডিঅ'ত আহা নাই হেতু মই এক্সট্ৰাকে বনাই দিম হ'ব দেখোৱা আজি পঢ়িম আমি ত্ৰিকোণমিতিক অবেদ ত্ৰিকোণমিতিক অভেদ একেবাৰে ভয় পাবলগীয়া ইয়াত একো নাই সেই যে আমি a + b হোল স্কয়ার সূত্ৰবিলাক শিকিছিলো নহয় ঠিক তেনেকৈ তিনটা চাৰিটা সূত্ৰ ইয়াত শিকিলেই হ'ল হ'ব ঠিক আছে চোৱা ইয়াত ফাৰ্ষ্টত আমি sin থিটা ইকুৱেল টু 1/sec থিটা লিখো 1/cosec সৰি 1/cosec থিটা লিখো cos থিটা 1/sin কি sec থিটা লিখো হয় না নহয় ইয়াত আকৌ tan থিটা 1/cot থিটা লিখো হয় না নহয় cot থিটা 1/tan থিটা লিখো আগতে লিখিছিলো এখিনি অলৰেডি আমি শিকা আছে হয় না নহয় ইয়াত দুটা বস্তু আৰু বেছি যেতিয়া আমি tan থিটা কম আমি ইয়াক এনেকৈ লিখিব পাৰো sin থিটা / cos থিটা হল মনত থাকিব হ্যাঁ tan থিটা ইকুৱেল sin থিটা / cos থিটা এটো চেপ্টাৰত আমি এবিলাক শিকিম হ'ব পিছত যদি cot থিটা ইকুৱেল টু ইয়াক লিখিম cos থিটা / sin থিটা টেনত sin থিটা / cos থিটা আৰু কটত cos থিটা / sin থিটা খালি উল্টাই হ'ব ইয়াত চোৱা দুটা বস্তু আৰু তিনটা সূত্ৰ ইয়াত আছে তিনটাৰ পৰা আমি আৰু বেছি বনাম হল এইখিনি তো একদম ফিট হৈছে এইখিনি সূত্ৰ ফিট হ'ব এইখিনি তো আমি অলৰেডি জানো না নাই আজি নতুনকৈ শিকিবলগীয়া কি ধৰো এটো কোণ এ বি সি সমকোণ কত হৈছে ইয়াত হৈছে ইয়াত এক নম্বৰটো লিখিম sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 প্রবলেম আছে এক নম্বৰ সূত্ৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু কিমান 1 এই সূত্ৰটোত এই থিটাৰ মান যোনটোৱে নবহাও কিয় আমি কোন কোন কেইটা পাইছিলো 0 30 45 60 90 যোনটোৱে বহাও কিয় আমি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা কিমান পাম 1 পাম হল প্ৰমাণ কৰিম অলপ পিছত চোৱা ইয়াৰ পৰা আৰু দুটা সূত্ৰ বনাই দিও মানে এইকেইটা যেতিয়া এক্সাৰসাইজ কৰিম এইকেইটা লাগিব কিয় লাগিব চোৱা কেনেকে যদি ইয়াত মই sin স্কয়ার থিটা ৰাখি দিও 1 - cos স্কয়ার থিটা হ'ব না নাই cos স্কয়ার থিটা টো এইটো সাইডত লৈ গ'ল মাইনাসৰ হৈ গ'ল হল না নাই তে কেতিয়াবা 1 - cos স্কয়ার থিটাৰ জাগাত আমি কি লিখি দিব পাৰিম sin স্কয়ার থিটা লিখি দিব পাৰিম ঠিক তেনেকে চোৱা যদি আমি cos স্কয়ার থিটা ইকুৱেল টু 1 - sin স্কয়ার থিটা লিখিব পাৰিম হৈছে এটা সূত্ৰৰ পৰা দুটা পাইব বুজি পাইছা মনত থাকিব এতিয়া আমি প্ৰমাণ কৰো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা 1 হয় হল চোৱা প্ৰমাণ তাৰ পৰা যিকোনো এটা কোণ লোৱা কোনটো লবা হ্যাঁ 30 ডিগ্ৰী লবা তে আমি এটোৰ যদি কৰো ফাৰ্ষ্টত লেফট হ্যান্ড সাইড কিমান sin স্কয়ার থিটা প্লাস কিমান cos স্কয়ার থিটা কিমান ডিগ্ৰী লৈছা থিটা 30 ডিগ্ৰী চোৱা sin স্কয়ার 30 ডিগ্ৰী প্লাস কিমান cos স্কয়ার 30 ডিগ্ৰী sin 30 ডিগ্ৰী মানে কিমান আছিল 1/2 ইয়াত কিমান হৈ যাব 1/2 হোল স্কয়ার হৈ যাব হ'ব না নাই প্লাস cos স্কয়ার 30 ডিগ্ৰী মানে কিমান √3/2 কিমান লিখিম √3/2 হোল স্কয়ার ইয়াত চোৱা 1/4 হৈ যাব প্লাস ইয়াত কিমান হৈ যাব 3/4 হৈ যাব লহাগু ললে কিমান হ'ব 4 1 প্লাস কিমান 3 কিমান হ'ল 4/4 ইকুৱেল টু কিমান পালো 1 পালো ৰাইট হ্যান্ড সাইডত কিমান 1 ঠিক তেনেকুৱা এটুটো হ'ব বাকি এটা এটা কোণ তোমালোকে কি কৰি লবা প্ৰমাণ কৰি লবা হ'ব বুজি পাইছা এতিয়া ইয়াত এমসিকিউত কেনেকুৱা ধৰণৰ আহিব পাৰে যোৱাবাৰ হয়তো এটো টপিকত অহা নাছিল এইবাৰৰ এক্সামৰ লেভেল কিন্তু ওপৰত যাব ঠিক আছে যোৱাবাৰৰ অনুপাতত এইবাৰৰটো অলপ ওপৰত যাব গতিকে এইখিনি অলপ ভালকে চাব লাগিব তুমি এই 0 ৰ পৰা 90 ডিগ্ৰী যোনটো কোণে নবহোৱা কিয় এই ফৰ্মুলাটোৰ কাৰণে কিমান হ'ব স্যাটিসফাই কৰিব ফৰ্মুলাটো কেনেকে যদি 0 ডিগ্ৰী বহোৱা আমি ইকুৱেল টু 1 পাম 30 ডিগ্ৰী বহাই আমি 1 পাইছো 45 বহালেও কিমান পাম 1 পাম আৰু কিমান
60 বহালে 1 পাম, 90 বহালে 1 পাম। গতিকে ইয়াত কন্ডিশন কোনটো ফুলফিল কৰিব? পেজ নম্বৰ 232 চোৱা দিয়া আছে যে cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুয়াল টু 1 দিয়া আছে না নাই? ভালকে আন্ডাৰলাইন কৰা। তাৰো যেতিয়া কি কৈছে 0 ডিগ্ৰী লেস দেন ইকুয়াল এ থিটাৰ মান তাত এ দিয়া আছে, মই ইয়াত কিমান ধৰিছো? থিটা ধৰিছো। তো এক্সামত যিকোনো ধৰণে আহিব পাৰে। হল ইকুয়াল টু লেস দেন ইকুয়াল টু কিমান? 90 ডিগ্ৰী। তে এই থিটাৰ মান 0 পৰা আৰম্ভ কৰি একদম 90 লৈকে যোনটো কোণে আমি ধৰো সদায় কি কৰিব? এই দুটা স্কয়াৰ কৰি যোগ কৰিলে কিমান পাম? 1 পাম। তে কন্ডিশনটো খালি এইখিনি মনত ৰাখিবলগীয়া। হল যে যুক্তি আৰু উক্তি বিলাক আহে নহয়, উক্তি দিয়ে পিছত যুক্তিটো দিয়ে যে এইটো ইকুয়াল টু 1 হ'ব যদি এইটো কন্ডিশন ফিল আপ হয়। তেনেকুৱা বিলাকত পাব। হৈছে? বুজি পাইছা? বুজিছা না নাই এইটো? ঠিক আছে, লিখিলো একদম। আৰু দুটা আছে কোন? এতিয়া 2 নম্বৰ সূত্ৰটো চোৱা। ঠিক আছে, কি আছে? 1 প্লাস tan স্কয়াৰ 1 প্লাস tan স্কয়াৰ থিটা ইকুয়াল টু কিমান? sec স্কয়াৰ থিটা। হৈছে? তে ইয়াক আৰু আমি কেইধৰণে লিখিব পাৰো চোৱা। যদি আমি লিখো 1 ইকুয়াল টু sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা লিখিব পাৰিম। কিমান দৰে বনিছে দেখিছা? হয়, এতিয়া চোৱা ইয়াক যদি আৰু এক ধৰণে লিখো, ইয়াক এতিয়া চোৱা, এতিয়া tan টো হিফালে নিম দেই, sec টো এফালে লৈ আহিব। হ'ব? চোৱা 1 প্লাস tan স্কয়াৰ থিটা ইকুয়াল টু কিমান আছিলে? sec স্কয়াৰ থিটা আছিলে। ইয়াত বোলে মই এইটো এনেকৈ ৰাখিম 1 মাইনাস sec স্কয়াৰ থিটা ইকুয়াল টু মাইনাসৰ কিমান? tan স্কয়াৰ থিটা। মাইনাসটো আমি আগত নাৰাখো, মাইনাসৰ যদি আমি দুইফালে পূৰণ কৰো তেতিয়া এইটো প্লাসৰ হৈ যাব। এইটোক আগত লিখি দিব পাৰো sec স্কয়াৰ থিটা মাইনাস 1 ইকুয়াল টু tan স্কয়াৰ থিটা। হৈছে না নাই? তে এই সূত্ৰটোক আমি এনেকুৱা দুই ধৰণত আৰু লিখিব পাৰো, আৰু এই দুই টাইপৰে আহে পৰীক্ষাত। হ'ব? ঠিক আছে, বুজা নাই? বুজা নাই? বুজা নাই? ইয়াত চোৱা, ইয়াত কিমান আছে? মাইনাস। যদি মাইনাসেৰে দুইফালে আমি পূৰণ কৰো, চোৱা মাইনাস 1 মাইনাস sec স্কয়াৰ থিটা ইকুয়াল টু মাইনাস মাইনাস tan স্কয়াৰ থিটা। দুইফালে মাইনাসেৰে পূৰণ কৰিছো, কোনোটো প্ৰবলেম নাই। এতিয়া যেতিয়া মাইনাসেৰে পূৰণ কৰিম, এইটো 1 ৰ লগত পূৰণ কৰিলে মাইনাসৰ 1 মাইনাস মাইনাস প্লাস কিমান? sec স্কয়াৰ থিটা ইকুয়াল টু মাইনাস মাইনাস প্লাস tan স্কয়াৰ থিটা। এইটো আগত মাইনাস ৰাখিলে অলপ বেয়া দেখা গৈ আছে, হয় না নহয়? ইয়াক কি কৰো? আগত ৰাখি দিও sec স্কয়াৰ থিটা মাইনাস 1 ইকুয়াল টু কিমান? tan স্কয়াৰ থিটা। এইখিনিলৈকে হৈছে? প্ৰবলেম বুজি পাইছা? এতিয়া আমি প্ৰমাণ কৰো। এইখিনিতো লিখি লৈছিলা, এইটো লিখি লৈছিলা নহয়? এতিয়া কাটি দিওঁ। প্ৰমাণ কৰো আমি কাৰ কাৰ কাৰণে হয়। দুটা কৰিম। হ'ব? এতিয়া চোৱা, ইয়াৰ কাৰণে লেফট হ্যান্ড সাইডত আমাৰ কিমান আছে? 1 প্লাস tan স্কয়াৰ থিটা, আৰু রাইট হ্যান্ড সাইডটো কিমান আছে? sec স্কয়াৰ থিটা। এটা কোন লোৱাচোন, যিকোনো কোনটো ল'বা? 60। এতিয়া 1 প্লাস থিটাৰ জায়গাত কিমান লৈছা? 60। tan স্কয়াৰ কিমান? 60। 1 প্লাস tan 60 কিমান? √3। কিমান পূৰণ কৰি দিলো? √3। কিমান হৈছে? 1 প্লাস কিমান? 3 ইকুয়াল টু কিমান পালো? 4। এতিয়া ইয়াত চাও sec 60 sec স্কয়াৰ 60 sec 60 কিমান? √2 2 সরি 2 2 স্কয়াৰ হ'ব। 2 স্কয়াৰ কৰিলে কিমান হ'ব? 4 হ'ব। তে দুইফালে বনিছে, স্যাটিসফাই কৰিছে। থিটাৰ মান কিমান লয়? 60 লয়, মানে যোনটো স্যাটিসফাই হ'ব লাগে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড মিলি গৈছে। হয়, এতিয়া চাও আমি 90 ডিগ্ৰী লৈ চাও। হ'ব? বাকি যোনটো আছে 0 30 45 একবাৰ নিজে কৰিবা, তেতিয়া ভালকে মনত থাকিব। হ'ব? এমসিকিউত প্ৰবলেম নহ'ব। হ'ব? চোৱা, এতিয়া আমি থিটা ইকুয়াল টু 90 ডিগ্ৰীটো অলপ লৈ চাও। লেফট হ্যান্ড সাইড কিমান আছে? 1 প্লাস tan স্কয়াৰ থিটা। 1 প্লাস tan 90 ডিগ্ৰী কিমান ৰে? নাই, মান আছে জানো? ইয়াৰতো কোনো মানেই নাই, আছে জানো? তে কোনো মান নাই, যদি যোগ কৰো কিমান হ'ব? 1 হ'ব, হয় না নহয়? রাইট হ্যান্ড সাইড চাও। রাইট হ্যান্ড সাইড কিমান? sec স্কয়াৰ 90 সরি sec থিটা ইকুয়াল টু sec স্কয়াৰ কিমান? 90। এতিয়া sec 90 কিমান? নাই, মান নাই। ইয়াৰতো কোনো মানেই নাই, স্কয়াৰ কৰিলে আৰু এটা হ'ব। তো কোনো মানে নাই। ইয়াত কিমান পালো? 1 পালো, তাত কিমান পালো?
তে 90 ডিগ্ৰীত ফিল আপ কৰিছে না ফুলফিল কৰিছে জানো স্যাটিসফাই হোৱা নাই কিমান 1 + tan স্কয়ার থিটা = sec স্কয়ার থিটাত কিমান 90 ডিগ্ৰীত আমাৰ হোৱা নাই তে এটা 90 ডিগ্ৰী কম যোনটো হৈছিল তে ইয়াত কন্ডিশনটো কোনটো হ'ব কন্ডিশনটো হ'ব থিটাৰ মান আমি যোনটো লম হেতু কিমান হ'ব নোৱাৰিব 90 হ'ব নোৱাৰিব 90 তকৈ সৰু হ'ব পাৰিব 0 ৰ সমান হ'ব পাৰিব তে ইয়াত লিখিম 0 ডিগ্ৰীতকৈ থিটাৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ বা 0 ৰ সমান নহয়তো 90 ডিগ্ৰীতকৈ কিমান সৰু বুজি পাইছা এইখিনিলৈকে প্ৰবলেম আছে কন্ডিশনখিনি এটো তে এই ফৰ্মুলাটোত আমি থিটাৰ মান 90 ডিগ্ৰী বহালে আমিতো পোৱা নাই যোনটো পাব লাগিছিল হেতু আমাৰ হোৱা নাই গতিকে 90 ডিগ্ৰীত ফিল আপ নকৰিব 90 ৰ তলত যিমান পাইছো কি পাইছো 60 45 30 0 গুটেই কেনিৰ কাৰণে এটো ফৰ্মুলা স্যাটিসফাই হ'ব মনত থাকিব তাৰ একবাৰ লিখি লোৱা এটো হল হ্যাঁ রেডি এতিয়া ফৰ্মুলা নাম্বাৰ 3 সো ভালকে অলপ পিছত হাঁহিম নহয় একেলগে হাঁহিম হ'ব হ্যাঁ সো কি আছে cot স্কয়ার থিটা প্লাস 1 ইকুয়াল টু sec স্কয়ার থিটা হৈছে এতিয়া আগৰ নিচিনা ইয়াক আমি আৰু দুটা বনাব পাৰিম না নাই ঠিক একে কি লিখিম যে আমাৰ স্যার ভাল লগা নাই 1 টো সাইডত ৰাখো সদায় ইকুয়াল টু 1 ইকুয়াল টু 0 হেবিলাক ৰাখি ভাল লাগে তে এটো 1 ত ৰাখি দেখাই দিয়ক একো নাই দেখাই দিম ইকুয়াল sec স্কয়ার থিটা মাইনাস কিমান cot স্কয়ার থিটা হৈ যাব না এটো ইফালে গুচি গল হৈছে এটো এ নাম্বার বি নম্বৰত যদি আৰু এটা কৰো স্যার আৰু এক ধৰণে কৰো কাম কৰি দিও আমি আগতে cosec আছিল হয় না নহয় cosec সাইডত আছিল এতিয়া cot ৰাখি দিও 1 মাইনাস sec স্কয়ার থিটা ইকুয়াল টু মাইনাস কি cot স্কয়ার থিটা হ'ব না নাই তে এতিয়া মাইনাস আকো আতৰাব লাগে যে আগৰটো নিচিনা ইয়াত কি লিখিব পাৰিম sec স্কয়ার থিটা মাইনাস 1 ইকুয়াল টু কিমান cot স্কয়ার থিটা এটো লিখিব পাৰো এমসিকিউত কিন্তু এবিলাক বহুত আহিব উল্টা পাল্টাকে বহুত আহে ঠিক আছে কৰাম নহয় কিছুদিন পিছতে ত্ৰিগোণমিতিক শেষ হোৱাৰ পিছতে এমসিকিউ আৰম্ভ কৰিম ফাৰ্ষ্টৰ পৰা হ'ব আৰু একদিন দেওবাৰে মোৰ লগত 3-4 ঘণ্টা সময় দিবি থতে ঠিক আছে এমসিকিউ যিমানখিনি আছে কৰাই দিবি গুচি যাম একদিন আৰু লিখাই দিম পিছদিনা সলভ কৰিম হ'ব পিছত চোৱা এতিয়া ইয়াত আমি প্ৰমাণ কৰো লেফট হ্যান্ড সাইড কি আছে cot স্কয়ার থিটা প্লাস 1 আৰু রাইট হ্যান্ড সাইড কিমান আছে sec স্কয়ার থিটা এতিয়া এটা মান লোৱাচোন কোনটো কবা কি কবা কোৱা 45 ঠিক আছে দিয়া cot স্কয়ার 45 প্লাস কিমান 1 cot 45 কিমান 1 স্কয়ার প্লাস কিমান 1 কিমান হ'ব 1 + 1 ইকুয়াল টু কিমান 2 এতিয়া cosec স্কয়ার কিমান 45 cosec 45 কিমান √2 ইয়াত যদি আমি √2 হোল স্কয়ার কৰো কিমান পাম 2 পাম পাই গৈছো হ্যাঁ এতিয়া চাও কোনটো নহয় 0 ডিগ্ৰী লৈ চাও 0 থিটা ইকুয়াল টু 0 ডিগ্ৰী লেফট হ্যান্ড সাইডত কি আছিল cot স্কয়ার থিটা প্লাস কিমান 1 এতিয়া cot স্কয়ার 0 ডিগ্ৰী প্লাস কিমান 1 cot 0 মানে কিমান cot 0 মাপ আছে না নাই এটো কিটো না থাকে কিমান হৈ যাব 1 হৈ যাব আৰু রাইট হ্যান্ড সাইডত কি আছিল তোমাৰ cosec স্কয়ার 45 যদি লিখো cosec 45 মানে কিমান √2 হোল স্কয়ার কৰিলে কিমান 4 মিলিছে জানো হ্যাঁ কোনটো ও সরি থিটা 0 ডিগ্ৰী হে লৈছো হয় থিটা কিমান 0 তে cosec 0 মানে কিমান নাই মান না থাকিব মিলিব জানো দুটা মিলা নাই নহয় গতিকে 0 ডিগ্ৰীত এটো উত্তৰত আমি মান পোৱা নাই 0 তকৈ বেছি ললো 30 ডিগ্ৰী ললো পাও 45 60 90 ললো আমি মান পাম চেক কৰিবা ঘৰত কৰিবা না নাই হ্যাঁ এতিয়া চোৱা ইয়াৰ কন্ডিশনটো কি লিখিব পাৰো থিটাৰ মান 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু 90 তকৈ সৰু বা কিমান হ'ব লাগিব সমান হ'ব লাগিব বুজি পাইছা এতিয়া এই তিনটা কন্ডিশন যিমানখিনি লিখাইছো এইখিনি আমি মনত ৰাখিব লাগিব যিকোনো পৰ্যায় কালিৰ ভিতৰত এই যিমানখিনি আজি সূত্ৰ লিখিলো মনত ৰাখিব লাগিব নহলে কালি যেতিয়া এক্সাৰসাইজৰ খিনি কৰিম কিন্তু খেলা বাজি যাব নোৱাৰিবা হ'ব ভাল লাগিছে একদম ধুনীয়াকৈ লিখি পেলোৱা